ৰেডি যাম ইয়াৰে পৰা যদি পাৰে ৱাল সাপোৰ্ট লৈ ল'ব হা কাৰণ আমি এটা ভৰি বেলেন্স কৰিব ট্ৰাই কৰিম প্ৰথমতে ৰাইট ভৰিটো এনেকৈ উঠাই দিয়ক পাৰিছে বেলেন্স যদি পৰা নাই হাতটো এটা ৱালত থ'ব বা পিঠিটো এনেকৈ থৈ দিব যদি পৰা নাই যদি পাৰিছে absolutely brilliant আহক ইয়াৰ পৰা আমি ফাৰ্ষ্ট ৰোটেশন কৰিম 1 2 3 4 5 okay reverse 5 4 3 2 1 সুন্দৰ এবাৰ ভৰিটো আমি front and back লৈ আনিম হা extend flex extend flex extend আৰু flex pull down okay good next left leg inhale left leg up same ramami rotation going 1 2 3 4 5 reverse 5 4 3 2 1 সুন্দৰ এবাৰ extend your feet সন্মুখপিনে and flex back again extend and flex one last time extend and flex সুন্দৰ leg down okay next ভৰিটো ফ্ৰণ্টৰ পিনে এনেকৈ bend কৰক right leg begin with the right leg ভৰিটো stretch কৰক stretch কৰিছে দেখা পাইছেটো সুন্দৰ এতিয়া ইয়াৰে পৰা এটা হাতটো ফ্ৰী কৰক ৰাইট ভৰি ৰাইট হেণ্ড ধৰি ৰাখিব পাৰিছে আৰু বডিটো এনেকৈ মুভ কৰক যিমান পাৰে আৰু ওকে এই বস্তুটো আপোনাৰ ষ্ট্ৰেচ হ'ব হা পেল্ভিক জইণ্টটো ওকে ৰিলেক্স just অকমান warm up কৰিলে next left side inhale left ভৰি উঠাওক bend কৰি stretch কৰক এবাৰ left hand দি ধৰি left leg to ঘূৰাই দিয়ক sideways সুন্দৰ breathe okay relax next আমি ভৰিটো পিছপিনে টাচ কৰিব ট্ৰাই কৰিম হা so begin with the right leg to চাওক এনেকৈ back লৈ আনো পাৰিব হয় বুঝা পাইছে আচ্ছা যিমান পাৰে আৰু সিমান পাৰি আমি অকণমান টানিব ষ্ট্ৰেচ কৰিম ভৰিটো মই যেনেকৈ দেখাই আছো তেনেকৈ যদি কৰিব নোৱাৰে নহয় একো ডাঙৰ কথা নহয় আপোনালোকে যেনেকৈ পাৰে তেনেকৈ কৰিব ট্ৰাই কৰিব অ'কে চেম থিং লেফ্ট চাইডে কৰি লেফ্ট লেগ বেক ধৰি লওক ধৰি hold it and stretch okay relax now আজি আমি কিক মাৰিম হা ভৰিটো কিক মাৰিব ট্ৰাই কৰিম কিক মাৰিম সাইডৱেজ কিক মাৰি ট্ৰাই কৰিম যাতে আমাৰ গোটেই ভৰিটো আমি সিধা এক্সটেন্ড কৰিব পাৰোঁ সিধা কৰিব পৰা নাই টু বেন্ড কৰিও কৰিব পাৰে হা নো ইস্যুজ আমি যাম 5 টাইমছ both side right and then left আমি কি কৰিম হাতটো ইয়াতেও থ'ব পাৰে হা বা হাতটো ওচৰত ৰাখিব পাৰে ওকে ইয়াৰ পৰা মই হাতটো এটি থৈ দি আছো ওকে for support and now উখালৈ কিক মাৰিব হা up right good 2 3 4 5 okay left side is on inhale 1 2 3 4 5 okay great okay enough অলপ জেন্টল warm up কৰিম হা আৰু আমি আগবাঢ়িম next আমি স্কোয়াট কৰিম হা স্কোয়াট সিটা যোনটো আমি কম হা সিটা সিম্পল yogic squat হয় হা মালাসন বুলি সো এইটো ইয়াতে আমি কি কৰিম up
হাতটা এনেকৈ জইন কৰক আঞ্জলি মুদ্ৰা ভৰিটো দেখা পাই আছে ভৰিটো এনেকৈ থ'ব পাৰে যদি কমফৰ্টেবল ফিল কৰে বা বাহিৰৰ পৰা এনেকৈ মিলি থ'ব পাৰে যেনেকৈ কমফৰ্ট ফিল কৰে তেনেকৈ কৰিব হা এতিয়া আমি বহিবলৈ চেষ্টা কৰিম তো উশাহ লম ইনহেল উশাহটো এৰি লাহে লাহে আঁঠুটো মেলি দিয়ক আৰু বহিব ট্ৰাই কৰক যিমান পাৰে যদি ইমান পাৰে ইমান থাকক এতিয়া আপোনাৰ ৰাজহাড়টো চিধা থাকিব লাগে হা ৰাজহাড়টো বেকা কৰি নিদিব ৰাজহাড় একদম চিধা সুন্দৰ ফ'কাছ থাকিব মোৰ আঁঠুটো মই চেষ্টা কৰিম যাতে এনেকৈ ঘূৰি আছে আৰু মোৰ হিপছটো সন্মুখৰ পিনে আহি আছে অ'কে হোল্ড 1 2 3 4 5 সুন্দৰ great relax okay মনুৰা আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম পাই আছে চাগে আপুনি আচ্ছা নেক্সট আমি যাম নি rotation হা আঁঠুটো আমি rotate কৰিম ওকে আহক আঁঠুটো জইন কৰক হাতী ধৰি লওক আৰু rotation কৰিম 5 times each হা 1 2 3 4 5 reverse 5 4 3 2 1 সুন্দৰ relax okay next কঁকাল হাত দুটা কঁকালত থৈ দিয়ক 5 times যাম hips rotation আহক 1 2 ভৰিটো চিধা ৰাখি কঁকালটো ঘূৰাবলৈ ট্ৰাই কৰিম 3 4 5 সুন্দৰ reverse 5 4 3 2 1 okay relax fine next shoulder arm আহক এনেকে ভৰিৰ মাজত গেপ ৰাখিব পাৰে যেনেকৈ আপুনি কমফৰ্টেবল ফিল কৰে হা 5 times যাম ওকে ঘূৰাব shoulder 1 2 3 4 5 reverse 5 4 3 2 1 relax next দুটা ভৰি জইন কৰক হাত দুটা জইন কৰক উশাহ লম ইনহেল হাতটো উঠাব আপ আৰু হিলটো উঠাই দিয়ক বেলেঞ্চ 1 গোটেই বডিটো ওপৰৰ পিনে টানিব চেষ্টা কৰিব হা ফিল কৰিব যে আপোনাৰ ৰাজহাড়টো ষ্ট্ৰেচ হৈ আছে এটা ৰছীৰ দৰে 3 4 5 6 7 8 9 ওখানে থাকিব ধুনীয়াকৈ বেলেঞ্চ কৰক and 10 ইয়াৰ পৰা ভৰিৰ মাজত গেপ হাতটো ওপৰতে থাকিম সাইডৱেজ বেণ্ড হ'ব ট্ৰাই কৰিম ওকে উশাহ ল'ব ইনহেল আৰু ৰাইট সাইডে হালি দিয়ক okay hold 1 2 3 4 5 inhale up exhale কৰি left side stretch 5 4 3 2 1 uthi aao and relax okay all right so amar warm up hoye goise আজি আমি সূর্য নমস্কার কৰি start কৰিম okay excited যাম লাহে লাহে যাম okay সূর্য নমস্কার আমি 5 টাইম যাবলৈ ট্ৰাই কৰিম লাহে লাহে যাম মই কাউন্টিং কৰি থাকিম আপোনালোকে মোৰ লগত কৰি থাকিব যদি স্টেপছটো পাহৰি গৈছে আৰামছে সাইডে কৰিব ওকে each step আমি 2 to 3 seconds hold কৰি যাম হা so
প্ৰত্যেকটো ষ্টেপতে আপুনি উশাহ লৈ থাকিব উশাহ ল'ব উশাহ এৰিব উশাহ ল'ব উশাহ এৰিব নিজৰ বডি ৰিকুৱাৰমেণ্টৰ মতে অলৰাইট আহক ৰেডি সূৰ্য নমস্কাৰ ফাইভ ৰাউণ্ড আহক উশাহ ল'ম একম ইনহেল হাত দুটা উঠাই দিয়ক হস্ত উত্তনাসন আসনৰ নাম দুই এক্সহেল উত্তনাসন ঢালি যাব সন্মুখৰ পিনে তিনি ইনহেল উশাহ ল'ব সন্মুখৰ পিনে চাওক আৰু নিজৰ ভৰি পিছ পিনে এক্সটেণ্ড কৰক ওকে সুন্দৰ ষ্ট্ৰেচ কৰি থাকক আপোনাৰ দুটা ভৰিৰ যোনটো এৰিয়া হয় pelvic joint stretch হ'ব দিয়ক ওকে hamstring muscle चतुवारी exhale উশাহটো এৰি হাত আৰু ভৰি বেলেন্স কৰিম চতুৰাংশ দণ্ডাসন ওকে উশাহ লৈ থাকক সুন্দৰ पंच round hips back step number 5 balasana উশাহটো এৰি আমি সন্মুখৰ পিনে হালি যাম exhale ashtanga namaskar আহক বুকু আৰু থুতুৰি মাটি লগাই দিব আৰু নিজৰ কঁকালটো উঠাই দিব সপ্ত ইনহেল ভুজংগাসন উশাহ ল'ব কঁকালৰ পৰা ভৰিলৈকে মোৰ গোটেই বডিটো মাটিত টাচ হৈ আছে shoulder down সুন্দৰ ওপৰৰ পিনে চাওক stretch ashtau exhale parvatasana হাত চিধা ভৰি চিধা আৰু কঁকালটো উঠাবলৈ ট্ৰাই কৰিম আমি নৱ আকৌ balasana up down hips back stretch dasha ashwa sanchalasana আকৌ third number step inhale ভৰিটো সন্মুখৰ পিনে আনক একাদশ uttanasana exhale dwadasha inhale up samasthiti okay one round done second round jump second round now one inhale two exhale three inhale breathe back four exhale okay five inhale and exhale relax six exhale seven inhale eight exhale nine relax inhale and exhale 10 inhale body hator majot 11 exhale double joint 12 inhale samasthiti two rounds done third round inhale exhale inhale exhale okay relax exhale inhale exhale relax inhale exhale inhale samasthiti fourth round উশাহ ল'ব হাতটো উঠাই দিয়ক front inhale উশাহ এৰিব কঁকালটো পিছপিনে যাব হাত দুটা মাটিৰ পিনে পেট আৰু থাই টাচ কৰাব ট্ৰাই কৰক inhale এটা ভৰি পিছপিনে এক্সটেণ্ড কৰক এটা ভৰি বেণ্ড কৰক সন্মুখৰ পিনে চাব exhale দুটা ভৰি পিছপিনে ষ্ট্ৰেট এক্সটেণ্ড কৰিব হাতটো চিধা ৰিলেক্স উশাহ ল'ব উশাহ এৰিব এই আসনত আকৌ উশাহ এৰি সন্মুখৰ পিনে আহিব কঁকালটো উঠাই দিয়ক
বুকুৰ টুটুৰি মাটি ইনহেল বুকু উঠাই দিয়ক ওপৰৰ পিনে চাব শোল্ডাৰ আৰু ডিঙিৰ মাজত গেপ এক্সহেল কঁকালটো উঠাই দিয়ক হাত চিধা ভৰি চিধা ষ্ট্ৰেচ আকৌ ৰিলেক্স বালাসন নেক্সট উশাহ ল'ব আৰু ভৰিটো হাতৰ মাজত আনক উশাহ লৈ একাদশ exhale double join and inhale come back up samasthiti 4 rounds done okay kuru alright fifth number round lamge anta join karo inhale 1 exhale 2 inhale 3 exhale 4 relax 5 exhale 6 inhale 7 hold 7 position hold karo lahe lahe upar লৈ থাকিব আৰু নিজৰ ডিঙিটো ৰাইট আৰু লেফট stretch কৰি থাকো হা ডিঙি আৰু শোল্ডাৰৰ মাজত গ্যাপ ৰাখিব হা ধুনীয়াকে stretch কৰি থাকো ওকে 8 exhale কঁকাল উঠাই দিয়ক ভৰি চিধা হাত চিধা 9 relax বালাসন 10 inhale ভৰি হাতৰ মাজত 11 exhale double join and 12 samasthiti okay 5 rounds done at the last round going 6 rounds balance kori mami okay now one final round ekam inhale hasta uttanasana dve exhale uttanasana त्रीणि inhale ashwa sanchalasana hold this position hold karo 5 times 5 count hoike 1 2 3 উখালে থাকিব বন্ধ 4 5 4 exhale push up position rahok 5 count carry kore 1 2 3 4 5 pancha balasan relax after bend kori pichone hali dao shut exhale ashtanga namaskar sapta inhale bhujangasana okay position hold ukhale thakib ha 1 2 upor pine sab 3 4 5 ashtav exhale parvadasan relax sorry stretch okay nava balasan relax dasha ukhaloi aho ভৰিটো হাতৰ মাজত ashwa sanchalasana ekadasha uttanasana double join dwadasha up samasthiti সুন্দর হয়ে গেছে 6 rounds সূর্য নমস্কার enough okay right বহি যাও এতিয়া আমি কেইটামান বহি বহি আসন কৰিম okay বহি যাও all right great okay আচ্ছা ফার্স্ট আমি আঁঠুৰ কৰিম তো বেছি নাই আহক গাৰুটো সোমাই দিয়ক আঁঠুৰ তলত okay okay তো এই আসনটো
আঁঠুৰ পেনৰ কাৰণেও কৰিব পাৰি এনে আমাৰ কোৱাড্ৰিচেপ মাসল ষ্ট্ৰং কৰিবৰ কাৰণেও কৰিব পাৰি এতিয়া ৰেচিমে আপুনি ন ক্লাছে কৰিছিলো গাৰুৰ তলত থৈ উঠাব চেষ্টা কৰিম ওকে ফাইন নেক্সট আমি মনি মেম আৰু বন্তি মেম আমি আজি এটা বেলেগ আসন ট্ৰাই কৰিম হা সেম এটোৱে হয় কিন্তু আমি তলত গাৰু নাৰাখো আমি কি কৰিম দেখা পাইছে এই মাসলটো কাফ মাসল বুলি কয় হা কাফ মাসলটো আমি মাটিত হিচি দিম আৰু নিজৰ হিলটো উঠাই দিম তো আসনটো কি হ'ব চাও এনেকৈ আছো কাফ উঠাই কাফ হিচিব আৰু ভৰিটো উঠাই দিও তো এতিয়া মোৰ হিলৰ তলত স্পেচ আছে মই আঙুলিটো এনেকৈ আপ ডাউন কৰিব পাৰিম ৰেচিমা আপোনালোকে নকৰিব হা আপুনি নৰ্মেলটো কৰক ওকে হোল্ড আমি সকলোৱে 5 ৰাউণ্ড যাম 1 ৰাউণ্ড 5 টাইমছ কাউন্ট কৰিম ওকে আহক দুটা কৰি একেলগে হাত হেণ্ড বেক হোল্ড ভৰিৰ আঙুলিকেইটা নিজৰ পিনে ঘূৰাই দিব হা আপোনাৰ আঁঠু আৰু থাই মাসল গৰম হৈ যাব লাগে লগতে পেটৰ কিন্তু আপোনাৰ কোৰ এক্সাৰসাইজ হয় ওকে আহক 1 উখালৈ থাকিব 2 সুন্দৰ 3 breathe 4 5 relax okay simple exercise okay second round আকৌ এবাৰ ৰাস্তা সিধা ৰাখিব কিলটো উঠাই দিয়ক 1 2 গোটেই ফোকাসটো আঁঠুত ৰাখিব 3 4 5 relax okay ভাল লাগিছে অকণমান ইৰিটেশন হয় ষ্টাৰ্টিঙত যি প্ৰথমবাৰে কৰি আছে কিন্তু আপোনাৰ ঠাই আৰু ভৰি মছলৰ কাৰণে বহুত লাভদায়ক হয় স্ট্ৰেংথ ডেভেলপ কৰে থাৰ্ড ৰাউণ্ড আহক ইনহেল হাতটো হিপৰ কাষত হ'ব ৰাধা সিধা 1 কিলটো খাই দিয়ক 2 3 সুন্দৰ 4 up 5 relax fourth round okay inhale up heel up 1 2 উখালৈ থাকিব 3 নিজৰ পেটটো ফিল কৰক কোৱাড্ৰিচেপ মাসল ফিল কৰক নি ফিল কৰক 4 5 one last round যদি আপনি প্রপারলি কৰি আছে আপোনাৰ বডিটো কপিব লাগিব অকমান হা কপি যাব ভৰিৰ কেইটা কপি যাব হা ফাইনাল রাউন্ড আহক ইনহেল কাফ মাসল ডাউন হিল আপ 1 উখালৈ থাকক 2 হাত উঠাই দিয়ক 3 ব্রিথ রাধা সিধা 4 উখালৈ থাকিম stretch 5 এক্সহেল কৰি খালি যাওক সন্মুখলৈ stretch 10 counts আমি হোল্ড কৰিম হা 1 2 3 4 5 6 7 8 9 10 relax okay fine next আমি কৰিম Ardha Matsyendrasan Ardha Matsyendrasan spine twisting posture okay first আমি right side দি আৰম্ভ কৰিম okay so আঁঠুটো বেন্ড কৰি সন্মুখত থৈ দিয়ক আৰু হিলটো যাতে আপোনাৰ হিপছত টাচ হৈ থাকে তেনেকৈ বেন্ড কৰিব okay এইটো comfortable next left right side এনেকৈ লক কৰি দিয়ক আৰু নিজৰ যিমান পাৰে এনেকৈ টুইষ্ট কৰিব ট্ৰাই কৰিব okay পাৰিছে সুন্দৰ তো বন্তিমান যদি এনেকৈ অসুবিধা পাই আছে ন আপুনি কি কৰিব ভৰিটো অকণমান সন্মুখত এনেকৈ কৰি দিয়ক ইয়াতে অকণমান কমফৰ্ট পাব জাষ্ট এই চাপোৰ্টটো লগাই ৰাখিব যাতে ভৰিটো ওলাই নাহে হা এতিয়া আমি এটা ৰেডিয়েশ্যনে কৰিম তো ইয়াৰ পৰা উশাহ ল'ব ইনহেল ৰাইট হেণ্ড উঠাই দিয়ক আৰু এক্সহেল কৰি এনেকৈ লক কৰক
লক কৰি দিয়ক এলবটো লেফট লক কৰি দিয়ক চাওক এইটো এনেকে লক কৰি দিয়ক আচ্ছা তো আমি কি কৰো এই টুইষ্টিংটো হ্যান্ড ব্যাক মেইন এই আসনৰ মেইন পইণ্টটো হৈছে যে মোৰ ৰাইট হাৰ্টটো টুইষ্ট কৰে মোৰ বডিটো এনে ধৰণে পজিশ্যনত আনো যাতে মই নিজৰ ৰাইট হাৰ্টটো টুইষ্ট কৰিব পাৰোঁ ওকে তো এতিয়া আপোনাৰ যোনটো ভৰি আছে ন যদি এইটো আপোনাৰ লেফট ভৰি হয় তো ৰাইট হেণ্ডটো আনিব এইটো যদি ৰাইট হয় তেনেহ'লে লেফটটো আনিব অপোজিট পাৰিছে সুন্দৰ গ্ৰেট জাষ্ট ষ্ট্ৰেচ কৰক অপোজিট ষ্ট্ৰেচ কৰক পাৰিছে যিমান আহিছে ইমান এনেকে থাকক এনেকে থাকি পিছপিনে চালক ষ্ট্ৰেচ কৰিছো আপোনাৰ ৰাইট হাৰ্টটো ষ্ট্ৰেচ হ'ব লাগে ওকে উল্টা সাইডে চাওক উল্টা সাইডে ওকে রিল্যাক্স অপোজিট এইটো সাইডে আমি ব্যালেন্স কৰি দিম লেফট টু আঁঠু সন্মুখত থব এইটো হিপছত টাচ কৰাই ৰাখিব আৰু এবাৰ ৰাইটটো মই লক কৰিছো ওকে যেহেতু মই ৰাইটটো লক কৰিছো মোৰ লেফট এলবটো আহিব ফলো কৰি আৰু লক কৰি দিওঁ ওকে এতিয়া যোন পিনে মোৰ হাতটো আছে সেইটো সাইডে ঘূৰি যাব ডিঙি ঘূৰাই দিয়ক back 1 2 3 4 5 okay relax relax out আমি বদ্ধকোণাসনত আহিম butterfly posture okay ধুনীয়াকে ধৰি ল'ব আমি 10 to 20 কাউণ্ট বদ্ধকোণাসনত থাকিব ট্ৰাই কৰিম আৰু দুটা ভৰি ফ্লেট কৰি থাকিম পাখিৰ দৰে এনেকে মুভমেণ্ট কৰি থাকিম ওকে ৰাজা চিধা ৰাখক চকু দুটা বন্ধ উশাহ ল'ব আৰু আৰম্ভ কৰক 1 2 3 4 ৰাজা চিধা ৰাখিব 5 6 7 8 9 10 11 12 13 14 15 ফ্লেপিংটো ৰখাই দিয়ক দুটা ভৰি এতিয়া ষ্ট্ৰেচ কৰিব ট্ৰাই কৰিব মন দিব যে নিজৰ পেলভিকৰ পৰা আঁঠুটো তললৈ সিঁচিব পাৰে যাতে এনেকে আছে ইয়াতে মন দিয়ক ইয়াতে মন দি আঁঠুৰ তলৰ পিনে সিঁচিব চেষ্টা কৰক অলৰাইট 16 17 18 19 20 relax okay কাপড় এনেকে এক্সটেন্ড কৰক আৰু ভৰিটো আমি থপথপাম এনেকে থপথপ সুন্দৰ এবাৰ সাইড টু সাইড এনেকে চাওক ভৰিটো সাইড টু সাইড কৰক এইটো কৰিলে কি হয় আমি যেনেকে আসন কৰিলো যদি কিবা টেনশন বা ষ্ট্ৰেছ আমাৰ মাসল বা নাৰ্ভত থাকি গৈছে ন যাতে ইনজুৰি বা ঘপককে কৰবাত যদি নাৰ্ভত টানি ধৰে এই বস্তু নহয় যাতে এখন আমি বন্ধ কৰি উঠিব অকণমান ষ্ট্ৰেচিং কৰি লওঁ সুন্দৰ নেক্সট আজি আমি কেইটামান পেটৰ আসন কৰিম ৰিক্লাইনিং পশ্চাৰ তো আমি পেটৰ সাপোৰ্টত বাগৰি দিম ওকে আহক মই অকণমান তলত কৰি দিওঁ যাতে এইটো ভিউত আহিব পাৰে Fine, great. Ahok eneke petro mati thoi ami eneke bagori dim duta bure join rakhibo join rakhise sundor great prothomte ami arambho korim advasanor pora advasan hoise duta buri join mor duta hat join aru kopal tu moi mati touch korim for 10 counts lahe lahe ukha loi thakibo okay
আপোনাৰ cervical আৰু গোটেই ৰাজহাড়ৰ আৰাম ফিল কৰিব যদি প্ৰপাৰলি কৰি আছে অলৰাইট আহক উশাহ ল'ব ভৰিৰ টিপকেইটা জইন কৰি দিয়ক আৰু উশাহটো এৰি কপালটো মাটিত লগাই দিব hold 1 2 3 4 5 6 7 8 9 10 relax inhale বুকু উঠাই দিয়ক okay next posture আমি sphinx কৰিম হা sphinx হৈছে ভুজংগাসনৰ simple version so ইয়াতে কি হয় নিজৰ বুকুৰ যোনবোৰ লাইন আছে ইয়ালৈকে নিজৰ হাতটো এনেকে বেন্ড কৰি দিয়ক বেন্ড কৰিছে দুটা ভৰিৰ মাজত গ্যাপ আনক গ্যাপ বঢ়াই দিব আৰু গোটেই ভৰিটো মাটিত লগাই দিব এতিয়া এনেকে ৰাখি দিব হা দেখা পাইছে যিমান পাৰে বুকুটো ওপন কৰক ওপন কৰি সন্মুখৰ পিনে চাওক আৰু আপোনাৰ প্ৰেছাৰটো পৰিব লাগে ৰাজহাড়ৰ পিছপিনে কঁকাল ওকে সন্মুখৰ পিনে চাম হোল্ড কৰি ফৰ 5 কাউন্ট 1 উশাহ লৈ থাকক 2 বডি একদম ৰিলেক্স ৰাখিব হা একদম ৰিলেক্স ৰাখক আৰু নিজৰ বডিটো ফিল কৰি থাকক আসন কৰাৰ সময়ত 3 4 5 সুন্দৰ নেক্সট উশাহ এৰি সন্মুখৰ পিনে হালি যাওক আকৌ দুটা ভৰি জইন কৰিব এইবাৰ আমি হাত দুটা পিছপিনে লৈ যাম যাব পাৰিছে আৰু এনেকে ইন্টাৰলক কৰি দিওঁ দেখা পাইছে এতিয়া ইন্টাৰলক কৰি আমি কি ট্ৰাই কৰিম যে আমাৰ গোটেই হাতটো চাওক এতে এনেকে ফিক্স হৈ থাকে হা হাতটো এনেকে নাৰাখিব গ্যাপ নাৰাখিব যিমান এনেকে ফিক্স কৰি ৰাখিব এতিয়া ফিক্স কৰি ৰাখিলে কি হয় মই আপোনাক দেখাই দিয়া হয়তো চাওঁ এটা যদি মোৰ হাতটো এনেকে থাকে ন এই বস্তু অকমান গ্যাপ আছে যদি মই এই হাতটো গোটেই মোৰ পাম্প গোটেই পাম্পটো যদি মানে লক কৰি দিওঁ এতিয়া লক কৰা উঠাৰ পিছত নিজৰ শোল্ডাৰটো পিছপিনে পুশ কৰি দিওঁ এইয়া আৰু সন্মুখৰ পিনে চাওক ওকে আহক ট্ৰাই কৰিম যাক সৰ্বাসন বুলি কয় হা আপোনাৰ গোটেই ৰাজহাড়টো ষ্ট্ৰেচ কৰি দিয়ে ফৰ 5 কাউন্ট আমি আসনটো হোল্ড কৰিব ট্ৰাই কৰিম ওকে আহক ইনহেল হোল্ড 1 উশাহ লৈ থাকক 2 ডিঙি উঠাই দিয়ক বুকু উঠাওক 3 4 5 okay relax next posture to আমি করি ধনুৰাসন ধনুৰাসন তো হৈছে দুটা ভৰি দেখা পাইছে দুটা ভৰি মাজত গ্যাপ আনি দিও গ্যাপ আনিছে আঁঠু বেণ্ড কৰক এবাৰ হাতে দি ধৰি লওক নিজৰ ভৰি দুটা তো আমাৰ এম হৈছে যে আমি নিজৰ পেটত ব্যালেন্স কৰিব পাৰোঁ নিজকে তাৰে লগতে আমি নিজৰ শোল্ডাৰটো ওপৰৰ পিনে ষ্ট্ৰেচ কৰিম আৰু ভৰি দুটা ওপৰৰ পিনে ষ্ট্ৰেচ কৰিম তো বেছিকৈ আমাৰ ৰাজহাড়টো ষ্ট্ৰেচ হ'ব অলৰাইট এটা ৰাউণ্ড যাম 5 to 10 মিনিট থাকিব ট্ৰাই কৰিম যিমান পাৰোঁ উশাহ ল'ব ইনহেল প্ৰথমতে বুকুত উঠাওক আৰু আঁঠু দুটা উঠাওক ষ্ট্ৰেচ 1 2 3 উঠাওক যিমান পাৰে 4 5 রিল্যাক্স সুন্দর এবার উঠাও আমি মকৰ আসনত রিল্যাক্স করি আমার ৰাজহাড়টো ভালেখিনি আমি স্ট্ৰেচিং কৰিছো এবাৰ দুটা ভৰি এনেকে মেলি দিয়ক দেখা পাইছে নিজৰ পিঠটো মেলি দিছো হাতটো এনেকে ক্ৰস কৰক আৰু ধুনীয়াকৈ এনেকে বগৰি দিব 1 মিনিট অকমান ৰেষ্ট কৰিম ওকে 1 মিনিট আপুনি চকুটা বন্ধ কৰি দিয়ক আৰু নিজৰ ব্ৰিডিংটো অবজাৰ্ভ কৰি থাকিব ওকে আহক জাস্ট 1 মিনিট যাতে মোৰ ৰাজহাড়
ৰাধাৰটো অকমান ৰিলেক্স হয়, অকমান আৰাম পায়। ওকে, লাহে লাহে উশাহ লৈ থাকিব, একদম ইজি। নিজৰ বডি অবজাৰ্ভ কৰক, ব্ৰিডিং অবজাৰ্ভ কৰক। ওকে, ওকে, এবাৰ নিজৰ ডিঙিটো ঘূৰাই দিয়ক উল্টা ডাইৰেকশ্যনত। এনেকে আছিলে, এতিয়া ডিঙিটো এনেকে কৰক, এনেকে কৰিও another 20 to 30 seconds rest করো। আহো, ওকে, নেক্সট। তো দুটা ভৰি এনেকে জয়েন কৰক। হাত দুটা বুকুৰ কাষত থৈ দিয়ক এনেকে। ওকে, আমি 3 কাউন্ট শশাংক ভুজংগাসন কৰিম। ওকে, কাৰণ আমি বেক বেন্ডিং কৰিছো, এতিয়া আমি অকমান ফ্ৰন্ট বেন্ডিং কৰিম যাতে আমি নিজৰ বডিটো বেলেন্স কৰিব পাৰো। হা, ৰাইট। তো শশাংক ভুজংগাসন হৈছে ইয়াৰে পৰা উশাহ ল'ব আৰু কঁকালৰ পৰা ডিঙিটো উঠাই দিয়ক। ইনহেল আপ, এইটো উঠাইছে, সুন্দৰ, গ্ৰেট। এক্সহেল কৰিব, কঁকাল উঠাই দিয়ক আৰু পিছপিনে পুশ কৰক, পুশ পুশ, সুন্দৰ, ৰিলেক্স। আকৌ ইনহেল, সন্মুখৰ পিনে আহক, কঁকালৰ পৰা বুকু উঠাই দিয়ক, আপ, exhale, hips back, stretch, stretch, okay. One last round. Inhale, ahok, buku uthabo, inhale, exhale kori, hips back. এবাৰ কি কৰিব চাও, হা, দুটা ভৰি এনেকে জয়েন কৰি দিয়ক পিছপিনে, আৰু stretch কৰক। এতিয়া ইয়াৰ আগতে আমি কপালটো মাটিত লগাইছিলো ন, এবাৰ আপুনি ট্ৰাই কৰিব যে থুতুৰিটো মাটিত লগাই গোটেই ৰাজহাড়টো মানে stretch কৰিব পাৰে এনেকে। চাওক, দেখা পাইছে, এইটো সন্মুখৰ পিনে চাব আৰু stretch কৰক। ওকে, যদি পাৰে, যদি অসুবিধা ফিল কৰে দেন আকৌ কপালটো লগাই দিব, কিন্তু থুতুৰি লগাই চেষ্টা কৰক। 1, 3, 2, 3, 4, 5. Inhale. Okay, normal. এতিয়া ইয়াৰে পৰা নেক্সট আসনটো হৈছে মাৰ্জৰী আসন, তিতলি আসন। হা, এইটো ফাইনেল আসন, তাৰপৰা আমি ৰেকৰ্ড কৰিম। ওকে, তো হাতৰ মাজত গ্যাপ ৰাখিব শোল্ডাৰ লেন্থ, আঁঠুৰ মাজত গ্যাপ ৰাখিব হিপ লেন্থ। দেখা পাইছে, এইটো চাওক, হাত দুটা এনেকে, ভৰিটো এনেকে, হা, হিপ লেন্থ গ্যাপ আৰু শোল্ডাৰ লেন্থ গ্যাপ। অলৰাইট, আহিছে, সুন্দৰ। ইয়াৰে পৰা আমি 5 বাৰকে যাম। হা, 5 বাৰ উশাহ লম, 5 বাৰ উশাহ এৰিম, উশাহ লৈ ওপৰৰ পিনে চাব, উশাহ এৰি আমি তলৰ পিনে আহিম। ওকে, আৰম্ভ কৰিম। ইনহেল, কঁকাল উঠাই দিয়ক, বুকু উঠাই দিয়ক, এক্সহেল, থুতুৰিটো ডিঙিত লগাব চেষ্টা কৰক। ইনহেল, exhale, আকৌ inhale, exhale, inhale,
exhale. One last round. Inhale and exhale. Okay. Ela stretching kori lom ami. So stretching to ami ki korim? Prothomate sao. Eneki bohibo tan pai ase no? Acha, hobo. Relax. Bohi jao. Normally bohi jao. Bohi jao. Bohi jao. Apnar stretching di asu no. Eneki bohi jao. Bohi to front to stretch kori bohi jao. Okay. Fine. So আমি নিজৰ wings বুলি কয় না এইটো এৰিয়া wings to অকমান stretch কৰিম shoulder wings stretch কৰিম so কেনেকৈ কৰিম ভূ নমন আসন বুলি ভূ নমন আসন আমি আগতেও কৰিছো হা তাৰ চিধা উশাহ ল'ব উশাহ এৰি হাতটো বডি কাষত থৈ দিয়ক আৰু সাইডৱেজ বেন্ড কৰি দিব বেন্ড কৰক stretch 1 2 3 4 5 inhale up এবার other side হাতটো কাষত থৈ দিয়ক আৰু extend stretch 1 2 3 4 5 inhale come back up okay সুন্দৰ great বহি যাব so আমাৰ ওচৰত ভালেখিনি 15 to 20 minutes আছে হা so last class যোনটো guided meditation practice কৰিছিলো আপোনালোকে চাগে ভালকে শুনা পোৱা নাই ভালকে কৰিব পৰা নাই so আজি আমি আকৌ start কৰিম না guided meditation আজি ভালকে শুনা পাইছে মাতটো যদি শুনা পাইছে এনেকে কৰক আচ্ছা আচ্ছা আহক তো আমি shavasana পাগৰি দিম হা আহক না অলপমান ক্লোজ হৈ আনো হা যাতে ওকে দেখিছে shavasana হৈছে দুটা ভৰি এনেকে মেলি দিও হাত দুটা এনেকে মেলি দিও ওকে shavasana আপোনাৰ নাম কৰিছে shav dead body যে dead body নিচিনা এনেকে পৰি থাকিব হা কিন্তু নিজৰ ব্ৰিথিঙত ফোকাস ৰাখিব আপুনি যিয়ে নকৰে কিয় চেষ্টা কৰিম যে throughout the meditation process আমি নিজৰ ব্ৰিথিঙত ফোকাস ৰাখিব পাৰো আপোনাৰ মাইন্ডৰ যিয়ে নাহক কিয় এতিয়া হা যে ভাবুৰি গৈছো বা ভালকে শুনা পোৱা নাই বা কিবা কাম আছে ট্ৰাই কৰিম যে for at least 5 minutes আমি নিজৰ মাইন্ডটো অকমান ঠাণ্ডা ৰাখিব পাৰো একদম খালি ৰাখিব পাৰো মাইন্ডটো খালি ৰাখিলেহে আপুনি ধুনীয়াকৈ মেডিটেশ্যন প্ৰেক্টিছ কৰিব পাৰিব তো হাত আঙুলিকেইটা এনেকৈ ওপন ৰাখক হা ফিংগাৰ্ছ ওপন চকুটো বন্ধ কৰি দিব আৰু আমি চেষ্টা কৰিম যে নিজৰ বডিটো যাতে লৰচৰ নকৰো অকণমান যাতে লৰচৰ নকৰো ইয়াৰ পৰা চকু বন্ধ আমি মেডিটেশ্যন প্ৰেক্টিছ কৰিম উজ্জয়ী প্ৰাণায়ামৰ লগতে তো ফাৰ্ষ্ট 1 minute 2 minute আমি উজ্জয়ী প্ৰাণায়াম প্ৰেক্টিছ কৰিম উজ্জয়ী প্ৰাণায়াম হৈছে ব্ৰেথ অ্যাৱাৰনেস লগতে যেতিয়া আমি ইনহেল কৰো আমাৰ ইনহেলটো আপাৰ প্যালেটত টাচ কৰি আমাৰ সিস্টেমত সোমায় আপাৰ প্যালেটটো হৈছে মোৰ আপাৰ জ জেউৰা আৰু নাকৰ মাজৰ মসল তো তাতে নিজৰ মনটো ৰাখিব আৰু নিজৰ ব্ৰিথিং অবজাৰ্ভ কৰক নেক্সট 2 minutes মই একো নকওঁ আপোনালোকে কৰিব ট্ৰাই কৰক ফিল কৰিব পাৰিছেনে নাই আপাৰ প্যালেট স্টাৰ্ট কৰিব